নমস্কাৰ, মই আজি এটি ভিডিঅ' লৈ আহিছোঁ যিটো বাৰীৰ পাচলিবিলাক যিটো তিয়া বৰলে নিবিন্ধাকৈ কেনেকৈ আমি এই বৰলৰ পৰা ৰক্ষা পাব পাৰোঁ তাৰে এটি ভিডিঅ' লৈ আহিছোঁ। ইয়াত দেখিছে নহয়, এটা মই বটল লৈছোঁ আৰু বটলটোৰ ভিতৰত মই এয়া দেখিছে নহয় এটুকুৰা দৰৱ বান্ধি দিছোঁ আৰু বটলটো এয়া দেখিছে নহয় মুখনিখনেদি এটা ফুটা কৰিছোঁ। ফুটা কৰি ইয়াত ৰছী দি দৰৱডোখৰ বান্ধি দিছোঁ আৰু বটলটোৰ কাণত দুফালে এয়া দেখিছে নহয় এডাল ৰছী বান্ধিছোঁ আৰু বটলটোৰ সোঁ মাজত মই এয়া দেখিছে নহয় এইদৰে ফুটা কৰি দিছোঁ। তিনিটা ছাইডত ফুটা কৰি দিছোঁ, তিনিটা বা দুটা ছাইডত ফুটা কৰি দিলেও হয়। আধা বটলৰ একেবাৰে সোঁ মাজত কাটিছোঁ আৰু এয়া তলৰডোখৰ দেখিছে নহয়, তলৰডোখৰত মই পানী ভৰাম। আপোনালোকে চাই যাব, যিসকলে এই দৰৱটো ব্যৱহাৰ কৰা নাই আপোনালোকে চাই যাব বাৰীৰ পাচলিবিলাক কেনেদৰে আমি পোকৰ পৰা ৰক্ষা পাব পাৰোঁ। এয়া দেখিছে নহয় মই আধালৈকে বটলটোত পানী দিছোঁ। এইটো প্লাষ্টিকৰ পানী বটল হয়, চিচাৰ বটল নহ'ব, প্লাষ্টিকৰ বটলত দিব লাগিব যিহেতু বটলটো কাটিব লাগিব। আৰু এয়া দেখিছে নহয় লাও আমাৰ বাৰীত লগা আৰম্ভ হৈছে, পোকে ধৰাৰ আৰম্ভ হৈছে। গতিকে ইয়াৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি এয়া দেখিছে নহয় লাওজোপাৰ সোঁ মাজতে বা ছাইডত বান্ধি দিলেও হয়। এয়া দেখিছে নহয় এইদৰে দৰৱটো বান্ধি দিয়াৰ লগে লগে এই বৰলবিলাক দেখিছে নহয় আহি গৈছে। এয়া তিয়া বৰল হয়, আমি তিয়া বৰল বুলি কওঁ আৰু আপোনালোকৰ ফালে কি কয় এটি কমেণ্ট কৰি জনাবচোন। এয়া দেখিছে নহয় সৰু সৰু বৰলবিলাক, একেবাৰে সৰু সৰু, যিবিলাকে লাওত বিন্ধি দিয়ে আৰু লাওটো গেলি যায়। এয়া দেখিছে নহয় বান্ধি দিয়াৰ লগে লগে আহি গৈছে। এয়া দেখিছে নহয় এজনী দুজনীকৈ এইদৰে আহি আছে। এয়া দেখিছে নহয় তিয়া বৰল। আৰু এয়া বটলটোৰ মাজত এয়া দৰৱডোখৰ ওলমি আছে। আধা ঘণ্টামান পাছত এয়া দেখিছে নহয় একেবাৰে বৰল ভৰ্তি হৈ গৈছে। আৰু যিসকলে এই দৰৱটো ব্যৱহাৰ কৰা নাই আপোনালোকে কৰি চাবচোন, খুব ভাল হয়, খুব ভাল উপকাৰ পাব আপোনালোকে আৰু পাচলিবিলাকৰ পৰা আপোনালোকে ৰক্ষা পৰিব, বাৰীৰ পাচলিবিলাকৰ। এয়া দেখিছে নহয় যিসকলে খেতি কৰে, ঘৰৰ খেতি বাৰীৰ খেতিবিলাকত এইদৰে বান্ধি থ'ব। এয়া দেখিছে নহয় একেবাৰে আধা ঘণ্টামানতে যিটো বৰল হয় লাও জিকাত এয়া দেখিছে নহয় বিন্ধে। আপুনি লাও জিকা বেঙেনা সকলোতে এইদৰে বান্ধি দিব পাৰিব। এয়া দেখিছে নহয় মই ভালদৰে দেখুৱাই দিছোঁ। এইদৰে সোঁ মাজত বাট কাটি দিব বটলটোত। এইটো প্লাষ্টিকৰ এটা পানী বটল হয় আৰু এই দৰৱডোখৰ মুখনি ফালেদি এটা ফুটা কৰি ৰছীয়ে বান্ধি দিছোঁ। মই ধুনীয়াকৈ দেখুৱাই দিছোঁ। এয়া দেখিছে নহয় এয়া পোক পৰি আছে, খুব ভাল হয়। এয়া দেখিছে নহয় কোনো অন্য শাকত বা চব্জিত অপকাৰ নকৰে, বৰঞ্চ আমি পোকৰ পৰা ৰক্ষাহে পাব পাৰোঁ। এয়া দেখিছে নহয় যিসকলে ব্যৱহাৰ কৰা নাই কৰিবচোন। আৰু যদি মোৰ এই ভিডিঅ'টি ভাল পাইছে, যিবিলাক মোৰ নতুন ভিউৱাৰ্ছ, ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব। আৰু ইয়াৰ দৰৱটোৰ নাম মই আপোনালোকক দি আছোঁ, আপোনালোকে চাই থাকিব। আৰু যিসকলে নাজানে চাব, মই দৰৱটোৰ নাম দিছোঁ, এয়া দি আছোঁ। এয়া প্ৰথমতে মই এইবিলাক দেখুৱাই লৈছোঁ কেনেদৰে ব্যৱহাৰ কৰিব লাগে, তাৰ পাছত মই দৰৱটোৰ নাম দিম। এয়া ধুনীয়াকৈ মই দেখুৱাই দিছোঁ। এয়া দেখিছে নহয় 2-3 বাৰ দেখুৱাই দিছোঁ। বটলটো এইদৰে সোঁ মাজত কাটিব, তলৰ ডোখৰত পানী দিব লাগিব যিহেতু পোক এয়া দেখিছে নহয় পোকবিলাক পানীত পৰিব আৰু তেতিয়া মৰি যাব। এয়া দেখিছে নহয় লাওটোত নপৰে, যিমান পোক আহিব এই দৰৱডোখৰে টানি আনি ইয়াতে পেলাবহি, পানীতে পৰিব। খুব ভাল দৰৱ হয় আৰু এয়া মই দেখিছে নহয় আপোনালোকে দৰৱটোৰ নাম দি দিছোঁ। আপোনালোকে এয়া দেখিছে নহয় সাৰৰ দোকান বা অন্য অনলাইনতো আপোনালোকে আনিব পাৰে।